राज्य लाख लाख महिलार बैंक एकाउंट सोमाय गल 1500 कोटी टका। रेशन कार्ड थाकिले लाभ करिब 12,000 कोटी टका। आपुनार आछे नेকি बीपीएल रेशन कार्ड? मुख्यमंत्री हिमंत बिश्व शर्मार केइबाटाও गुरुत्वपूर्ण घोषणा। এই ভিডিওৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। ভিডিওটো চাই থাকিব। লগতে চেনেলটোত যদি নতুন গৈ আছে তেন্তে চেনেলটো সাবস্ক্রাইব কৰাৰ লগতে ভিডিওটোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো আৰম্ভ কৰো। নমস্কাৰ। আজিৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেশন কাৰ্ড থাকিলে পাব 12,000 কোটি টকা। কেন্দ্ৰই নতুন আঁচনিখনত আবেদন কৰক। কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি, কেন্দ্ৰীয় চৰকাৰৰ নতুন পদক্ষেপ। ৰেশন কাৰ্ড থাকিলেহে 12,000 টকা পৰ্যন্ত লাভ কৰিব আপুনি। ইও সম্ভৱ। শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত হৈছিল লোকসভা নিৰ্বাচন। কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰাজ্য চৰকাৰলৈকে নিৰ্বাচনৰ আধাৰত ইটোৰ পিছত সিটো নতুন নতুন আঁচনি লৈ আহিছিল। লোকসভা নিৰ্বাচনত ভূমিস্খলনেৰে জয়লাভ কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আন সময়ৰ দৰে এই লোকসভা নিৰ্বাচন ইমান সহজ নাছিল। বিজেপি চৰকাৰে জয়ী হ'বলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল। ইণ্ডিয়া এলায়েন্সে বিজেপিৰ সৈতে প্ৰায় সমানে যুঁজিছিল। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী পৰ্যায়ত দায়িত্ব গ্ৰহণ কৰি ভাৰতৰ জনসাধাৰণৰ উন্নয়নৰ বাবে কেইবাটাও প্ৰকল্পৰ কথা ভাবিছিল। শেহতীয়াকৈ ওলোৱা আঁচনিখনৰ নাম কি? এতিয়ালৈকে যিবোৰ প্ৰকল্প আহিছে তাৰ ভিতৰত উল্লেখযোগ্য হ'ল শৌচালয় যোজনা। কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়ালৈকে যিমানবোৰ আঁচনি আহিছে সেইবোৰৰ মূল উদ্দেশ্য হৈছে দুখীয়াৰ কাষত থিয় দিয়া। প্ৰধানমন্ত্ৰী শৌচালয় যোজনা সকলোৰে জীৱন সহজ আৰু মসৃণ কৰি তোলাৰ এক অনন্য পদক্ষেপ। কাৰণ শৌচাগাৰটো সকলোৰে দৈনন্দিন ব্যৱহাৰ। এতিয়াও ভাৰতত এনে বহু পৰিয়াল আছে যিয়ে নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰে। পথাৰত বহু লোকে নিজে নিজে চাফাই কৰি থকা দেখা যায়। এই নতুন প্ৰকল্পটোৱে সেই সকলো পৰিয়ালকে মনত ৰাখিছে। এতিয়াৰ পৰা কোনো ৰাজহুৱা শৌচাগাৰ কিনা বা মাটিৰ ঘাট ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই। কেন্দ্ৰীয় চৰকাৰে প্ৰতিটো ঘৰতে শৌচাগাৰ নিৰ্মাণ কৰিব। ঘৰত এতিয়ালৈকে শৌচাগাৰ নাই সেইবোৰ সকলো ঘৰ এই আঁচনিৰ অধীনত অনা হ'ব। প্ৰতিটো পৰিয়ালক দিয়া হ'ব 12,000 টকা। এই নতুন আঁচনিৰ পৰা ধাপে ধাপে প্ৰচাৰ কৰা হৈছে নিৰ্মলতা অভিযান। এইখন আঁচনিত আবেদন কৰিবলৈ হলে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব? ইয়াত আবেদন কৰিবলৈ কেইবাটাও প্ৰয়োজনীয় নথিপত্ৰ লাগিব। সেইবোৰ হৈছে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, মোবাইল নম্বৰ, কাষ্ট চাৰ্টিফিকেট। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ যিসকল মহিলা নাইবা যিসকল মানুহে অৰুণোদয় নাইবা অন্যান্য আঁচনিৰ টকা লাভ কৰে তেওঁলোকৰ বেংক একাউণ্টত সোমাই গ'ল টকা। অৰ্থাৎ যোৱাকালি আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই গৈছে। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত বেংক একাউণ্টত সোমাব টকা। কোনে কোনে লাভ কৰিছে ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হৈছে 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাইছে আপোনাৰ একাউণ্টত। লগতে বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হৈছে একাউণ্টত। যদি আপোনালোকৰ টকা এতিয়া সোমোৱা নাই তেন্তে আজি আপোনালোকৰ বেংক একাউণ্টত সোমাব টকা। আপোনালোকে টকা লাভ কৰিলে নাই কমেণ্ট কৰি জনাওক। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কলেজৰ নিযুক্তিত নালাগে PRC। উচ্চ শিক্ষা সঞ্চালকৰ নিৰ্দেশনাত ক্ষুব্ধ মুখ্যমন্ত্ৰী। নিৰ্দেশনা প্ৰত্যাহাৰ কৰি দিলে তদন্তৰ নিৰ্দেশ। যি সময়ত ৰাজ্যৰ প্ৰায় 30 লাখ নিবনুৱাই একোটা চাকৰিৰ বাবে হাবাতুৰি খাই আছে সেই সময়তে ৰাজ্যৰ উচ্চ শিক্ষিত নিবনুৱাসকলৰ ভৱিষ্যত অন্ধকাৰলৈ নিক্ষেপ কৰি চৰকাৰী চাকৰিত বহিৰাজ্যৰ লোকৰ বাবে পাৰি দিছে ৰঙা দলিচা। ৰাজ্যৰ মহাবিদ্যালয়সমূহত অধ্যাপক, গ্ৰন্থকাৰী, সহায়ক তথা চতুৰ্থ বৰ্গৰ পদৰ চাকৰিত আবেদনৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নালাগে বুলি জাননী জাৰি কৰিছে উচ্চ শিক্ষা সঞ্চালকে। ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকৰ এই জাননীৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। চৰকাৰী চাকৰিত থলুৱা প্ৰাৰ্থীৰ প্ৰতি ভাবুকি কৰিয়ে আনি বহিৰাজ্যৰ প্ৰাৰ্থীৰ বাবে সুচল কৰি দিছে পদ। চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তত ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এক কথাত অসমৰ কলেজবোৰত এতিয়া অধ্যাপক, সহ অধ্যাপক পদৰ লগতে পিয়ন, চকীদাৰৰ পদত বহিৰাজ্যৰ প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। যোগ্য যে ভাৰতীয় সংবিধান অনুসৰি যিকোনো ৰাজ্যৰ লোকে যিকোনো ৰাজ্যৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰে। কিন্তু ৰাজ্যসমূহে থলুৱা প্ৰাৰ্থীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ PRC বাধ্যতামূলক কৰাৰ লগতে নিযুক্তি পৰীক্ষাত স্থানীয় ভাষাত প্ৰশ্ন কাকত বাধ্যতামূলক কৰে। কিন্তু শেহতীয়াকৈ পৰীক্ষাত বাতিল কৰিছিল বাধ্যতামূলক অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত, যাৰ ফলত অসমৰ অধিকাংশ চৰকাৰী চাকৰিতে বহিৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰাটো সহজসাধ্য হৈ পৰিছিল। এতিয়া পুনৰ বাধ্যতামূলক PRC প্ৰত্যাহাৰ কৰাৰ পিছত থলুৱা প্ৰাৰ্থী বঞ্চিত হোৱাটো নিশ্চিত হৈ পৰিল। উল্লেখযোগ্য যে 4 জুনতে উচ্চ শিক্ষা সঞ্চালকৰ সঞ্চালিকা সুমিত্ৰা দেৱে PRC বাতিলৰ এই বিতৰ্কিত নিৰ্দেশনা জাৰি কৰিছিল। সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে এতিয়া এই নিৰ্দেশক লৈ ক্ষুব্ধ হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
তার পিছতে পিআরসি সম্পর্কীয় নির্দেশনা প্রত্যাহার করিলে সরকারে। শিক্ষামন্ত্রী রণোজ পেগুৱে একযোগে এই নির্দেশনা প্রত্যাহার করার কথা সদৰি কৰিছে। উচ্চ শিক্ষা সঞ্চালকৰ নির্দেশত ক্ষুব্ধ মুখ্যমন্ত্রী। এই সন্দর্ভত একযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ কাৰণে আহিছে ভাল খবৰ। আৰম্ভ হ'ব বহু প্ৰতীক্ষিত এডিআৰই পৰীক্ষা। অৱসৰৰ পূৰ্বে নিযুক্তিৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। প্ৰথমবাৰৰ বাবে এপিএছচিৰ দৰে পদ্ধতিত ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা। অহা 20 আৰু 27 অক্টোবৰ তাৰিখে অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। এই দুটা বিভাগক অসম লোক আয়োগৰ পৰীক্ষাৰ নিচিনা প্ৰিলিমিনাৰী, মেন্স আৰু ভাইভা পৰীক্ষা অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে। ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এই ঘোষণা সোমবাৰে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু কেনেকৈ অনুষ্ঠিত কৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা? পূৰ্বৰ দৰে এইবাৰো সেবে অনুষ্ঠিত কৰিব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। পৰীক্ষাৰ জৰিয়তে অৱসৰৰ পূৰ্বে শিক্ষক নিযুক্তিৰ লক্ষ্য হাতত লৈছে ৰাজ্য চৰকাৰে। 2025 বৰ্ষৰ পূৰ্বে অৱসৰ হ'ব ৰাজ্যৰ 8,000 শিক্ষক। ইয়াৰে প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিব 4,000 পৰা 5,000 শিক্ষক। তাৰ পূৰ্বে নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে ৰাজ্য চৰকাৰে, যাতে অৱসৰৰ পিছদিনা নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব পাৰে শিক্ষা বিভাগে। এইসমূহৰ উপৰিও কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা অনুসৰি এই বৰ্ষৰ ভিতৰতে গণিতৰ খালী থকা পদত দিয়া হ'ব শিক্ষক নিযুক্তি। শিক্ষাৰ্থীসকলৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। নামভৰ্তিৰ নামত লোৱা ধন ঘূৰাই দিব লাগিব মহাবিদ্যালয়ে। আৰু এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই। বিনামূলীয়া মানে বিনামূলীয়া, ইয়াত এটকাও লোৱাৰ কথা নাই। চৰকাৰে শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ বাবে টকা দিয়াৰ পিছতো কিয় 600 টকাকৈ ল'ব লাগে? মহাবিদ্যালয়ৰ অধ্যক্ষসকল পৌৰ নিগমৰ দৰে কৰ সংগ্ৰহকাৰী নহয়, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কল্যাণভাৰতী আঁচনিৰ অধীনত বুধবাৰে ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণ কৰা হয়। প্ৰথম পৰ্যায়ত আজি ৰাজ্যৰ 349খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় এই ধন আগবঢ়োৱা হয়। ইয়াৰ দ্বাৰা উপকৃত হোৱা শিক্ষাৰ্থীৰ সংখ্যা হৈছে 94,837 গৰাকী। এই শিক্ষাৰ্থীসকলৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ অসম চৰকাৰে ব্যয় কৰিছে 68.44 কোটি টকা। বিনামূলীয়া নামভৰ্তি দ্বিতীয় পৰ্যায়ৰ ধন চৰকাৰে ছেপ্টেম্বৰ মাহত আদায় দিব। বিগত বৰ্ষত ৰাজ্য চৰকাৰে প্ৰজ্ঞানভাৰতী আঁচনিৰ অধীনত 29,08,633 গৰাকী শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ বাবদ প্ৰায় 104 কোটি টকা ব্যয় কৰিছিল। আজি দিছপুৰৰ লোকসভা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত প্ৰথম পৰ্যায়ৰ বিনামূলীয়া নামভৰ্তিৰ ধন বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি চৰকাৰে ধন দিয়াৰ পিছতো একাংশ মহাবিদ্যালয় শিক্ষাৰ্থীৰ পৰা নামভৰ্তিৰ নামত 600 টকাকৈ লোৱাক লৈ সৰব হৈ পৰে। ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ উপৰিও বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্যসকলক সন্মুখত বহুৱাই মুখ্যমন্ত্ৰী কেতবৰ বিষয়ত সৰব হৈ পৰাৰ লগতে আন কেতবৰ প্ৰসংগত নীতি শিক্ষা প্ৰদান কৰে। মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীৰ পৰা 600 টকাকৈ সংগ্ৰহ কৰা সন্দৰ্ভত অধ্যক্ষসকলক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰি সেই টকা শিক্ষাৰ্থীসকলক অৱতাই দিয়াৰ বাবে আহ্বান জনায়। মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি বিনামূলীয়া মানে সম্পূৰ্ণ বিনামূলীয়াই হ'ব লাগিব বুলি কয় মুখ্যমন্ত্ৰীয়ে। 600 টকাকৈ শিক্ষাৰ্থীৰ পৰা লোৱা সংশ্লিষ্ট মহাবিদ্যালয়ৰ অধ্যক্ষক প্ৰয়োজনত সেই টকা মুখ্যমন্ত্ৰীৰ পৰা বিচাৰৰ বাবে আহ্বান জনায় ডক্টৰ শৰ্মাই। অধ্যক্ষ আৰু শিক্ষাৰ্থীৰ মাজত সুসম্পৰ্ক গঢ় লৈ উঠাত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীৰ পৰা 600 টকাকৈ লোৱাৰ বাবে মঙলবাৰে পূব বংগৰ মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন কৰাৰ কথা উল্লেখ কৰে।